Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 30টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক শেষত কমেন্টত জনাই দিব। বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Who wrote the famous novel আনন্দমঠ? কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল? উত্তৰটো যে অপচন বি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় বা বঙ্কিমচন্দ্ৰ চেটাৰ্জী তেওঁ আনন্দমঠ নামৰ বিখ্যাত উপন্যাসখন ৰচনা কৰিছিল আৰু এই আনন্দমঠ নামৰ উপন্যাসখন 1882 অৰ্থাৎ 1882 চনত প্ৰকাশিত হৈছিল। নেক্সট কোৱেশ্চন Who is the author of Grammatical Notices of Assamese Language? Grammatical Notices of Assamese Language or লেখক কোন? উত্তৰটো যে অপচন বি নাথান ব্ৰাউন। Next question. As of 2020, how many languages in India are given the status of classical language? 2020 চনলৈকে ভাৰতৰ কিমানটা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে অৰ্থাৎ ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মান্যতা দিয়া হৈছে। 2020 চনলৈকে আমাৰ সুধিছে চাব 2020 চনলৈকে কিমানটা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা প্ৰদান কৰা হৈছে। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 6। 6টা ভাষাক 2020 চনলৈকে ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে আৰু সেই 6টা ভাষা হৈছে তামিল, সংস্কৃত, কানাড়া, মালায়ালাম, তেলেগু আৰু উৰিষ্যা। নেক্সট কোৱেশ্চনটো হৈছে The prestigious Bhatnagar Award is awarded for excellence in which field? সন্মানীয় ভটনাগৰ উৎকৰ্ষতাৰ বঁটাটো কোনটো ক্ষেত্ৰৰ বাবে দিয়া হয় বা কোনটো ক্ষেত্ৰত প্ৰদৰ্শনৰ বাবে সন্মানীয় ভটনাগৰ উৎকৰ্ষতাৰ বঁটাটো প্ৰদান কৰা হয়? ৰাইট আনসাৰটো হ'ব অপচন এ লিটাৰেচাৰ অৰ্থাৎ সাহিত্যৰ ক্ষেত্ৰত ভটনাগৰ উৎকৰ্ষতাৰ বঁটাটো প্ৰদান কৰা হয়। নেক্সট কোৱেশ্চন Who wrote the books The Dark Room Guide? The Dark Room Guide or লেখক কোন আছিল? Right answer to option B R.K. Narayan. Next question to হৈছে The Bombay Samachar, Asia's oldest newspaper, publishes news in which language? এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকত বম্বে সমাচাৰ বা বম্বে সমাচাৰটো কি ভাষাত প্ৰকাশিত বাতৰি কাকত আছিল বা কোনটো ভাষাত প্ৰকাশিত বাতৰি কাকত আছিল? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি গুজৰাটী এণ্ড ইংলিছ। তো বম্বে সমাচাৰটো গুজৰাটী আৰু ইংৰাজী ভাষাত প্ৰচলিত এছিয়াৰ আটাইতকৈ পুৰণি বাতৰি কাকত আছিল। নেক্সট কোৱেশ্চনটো হৈছে Who wrote the book Why Socialism? Why Socialism নামৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখন কোনে লিখিছিল? উত্তৰটো হ'ব অপচন এ জয়প্ৰকাশ নাৰায়ণ। তো জয়প্ৰকাশ নাৰায়ণে Why Socialism নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কোৱেশ্চনটো হৈছে When the famous novel Godan of Munshi Premchand was first published? মুন্সী প্ৰেমচন্দৰ বিখ্যাত উপন্যাস গোদান কেতিয়া প্ৰথম প্ৰকাশ হৈছিল? উত্তৰটো হ'ব অপচন বি 1936 অৰ্থাৎ 1936 চনত। নেক্সট কোৱেশ্চনটো হৈছে Which Bengali poet is also known as বিদ্ৰোহী কবি rebel poet during independence movement? ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনগৰাকী বাঙালী কবিক বিদ্ৰোহী কবি বুলি কোৱা হৈছিল? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰে শুদ্ধটো হ'ব অপচন সি কাজী নজৰুল ইছলাম। তো কাজী নজৰুল ইছলামক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী বিদ্ৰোহী কবি বুলি কোৱা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Which foundation instituted সৰস্বতী সন্মান annual award? সৰস্বতী সন্মান বাৰ্ষিক বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল? ৰাইট আনসাৰটো হ'ব অপচন এ কে বিৰলা ফাউণ্ডেশ্যন। 1991 চনত কে বিৰলা ফাউণ্ডেশ্যনে সৰস্বতী সন্মান বাৰ্ষিক বঁটাটো প্ৰতিষ্ঠা কৰিছিল। তো চনটো ইম্পৰ্টেণ্ট হয় মনত ৰাখি দিব 1991 অৰ্থাৎ 1991 চনত কে বিৰলা ফাউণ্ডেশ্যনে সৰস্বতী সন্মানটোৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে With whose permission did the
East India Company set up their first factory at Surat? কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰে? ৰাইট এনসাৰটো হ'ব অপচন বি জাহাংগীৰ। ইংৰাজে জাহাংগীৰৰ অনুমতিত 1613 চনত সুৰাটত প্ৰথমটো কাৰখানা স্থাপন কৰিছিল। মনত ৰাখিব 1613 1613ত জাহাংগীৰৰ নেতৃত্বত ইংৰাজসকলে প্ৰথমটো কাৰখানা সুৰাটত স্থাপন কৰিছিল। নেক্সট কোৱেশ্চন, ভক্ত তুকাৰাম was a contemporary of which Mughal emperor? ভক্ত তুকাৰাম কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল? ৰাইট এনসাৰটো হ'ব অপচন সি জাহাংগীৰ। তো ভক্ত তুকাৰাম এগৰাকী মাৰাঠী কবি আছিল আৰু তেওঁ মোগল সম্ৰাট জাহাংগীৰৰ সমসাময়িক আছিল। নেক্সট কোৱেশ্চন, from whom did Ranjit Singh acquire the world famous diamond the Kohinoor? ৰঞ্জিত সিঙে কাৰ পৰা পৃথিৱী বিখ্যাত কোহিনুৰ হীৰা লাভ কৰিছিল? উত্তৰটো হ'ব অপচন সি শাহ সুজা। শাহ সুজাৰ পৰা ৰঞ্জিত সিঙে পৃথিৱী বিখ্যাত কোহিনুৰ হীৰাটো লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে, হু was the founder of the second Afghan empire in India? ভাৰতত দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? মনে গ'লে ৰাইট এনসাৰটো হ'ব অপচন ডি শ্বেৰশ্বাহ। শ্বেৰশ্বাহ বা শ্বেৰশ্বাহ চুৰি আছিল ভাৰতৰ দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তেওঁ 1540 চনত পুনৰ আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব শ্বেৰশ্বাহ চুৰিয়ে 1540 চনত অৰ্থাৎ 1540ত আফগান বা দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, which of the following was not set up by Gandhi in South Africa? তলৰ কোনটো গান্ধীয়ে বা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা নাই? ৰাইট এনসাৰটো হ'ব অপচন ডি দ্য ইণ্ডিয়ান লীগ। দ্য ইণ্ডিয়ান লীগটো মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা নাছিল। বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আছাম পুলিচৰ বাবেই কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ PDF ই-বুক তৈয়াৰ কৰিছোঁ। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই PDFবোৰ আমি তৈয়াৰ কৰিছোঁ। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰেই আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা PDFবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। তো বলক আজিৰ ভিডিঅ'ৰ আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে, হু অফ দ্য ফলোইং ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ চেণ্ট ক্ৰিপছ মিছন টু ইণ্ডিয়া? তলৰ কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ ক্ৰিপছ মিছন প্ৰেৰণ কৰিছিল বা ভাৰতলৈ ক্ৰিপছ মিছনটো পঠিয়াইছিল? তো সেই ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ৰাইট এনসাৰটো হ'ব অপচন ডি উইনষ্টন চাৰ্চিল। 1942 চনৰ মাৰ্চ মাহত উইনষ্টন চাৰ্চিলে ৰাজনৈতিক সংকট সমাধানৰ বাবে ক্ৰিপছ মিছন নিযুক্তি কৰিছিল। তো মনত ৰাখিব 1982 চনত উইনষ্টন চাৰ্চিলে ভাৰতলৈ ক্ৰিপছ মিছনটো পঠাইছিল। আৰু ইয়াৰ পঠোৱাৰ কাৰণটো কি আছিল? যে ভাৰতত যি ৰাজনৈতিক সংকট হৈছিলে সেই সংকটটো সমাধানৰ কাৰণে তেওঁ ক্ৰিপছ মিছনটো ভাৰতলৈ পঠিয়াইছিল। নেক্সট কুৱেশ্যন, in addition to the home rule movement started by Annie Besant, who of the following also started another home rule movement? এনি বেচান্তে আৰম্ভ কৰা হোম ৰুল লীগৰ উপৰি আৰু কোনে আন এটা হোম ৰুল লীগ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন বি বাল গংগাধৰ তিলকে। নেক্সট কুৱেশ্যন, who among the following leaders dominated the Lucknow Pact in December 1916? তলৰ কোনজন নেতাই 1916 চনৰ লক্ষ্ণৌ চুক্তিত আধিপত্য বিস্তাৰ কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন বি বাল গংগাধৰ তিলকে। নেক্সট কুৱেশ্যন, Christian missionaries were allowed to enter India after passing of which act? কোনখন আইনে খ্ৰীষ্টান মিছনেৰীসকলক ভাৰতত প্ৰৱেশ কৰাত অনুমতি দিছিল?
ৰাইট এনসাৰটো হ'ব অপচন এ চাৰ্টাৰ এক্ট অফ 1813 1813 চনৰ সনদৰ মতে বা 1813 চনৰ সনদ আইন মতে খ্ৰীষ্টান মিছনাৰীসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু was the founder of the Indian Association ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধটোৰ হ'ব অপচন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী ইণ্ডিয়ান এছ'চিয়েশ্যন সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে স্থাপন বা প্ৰতিষ্ঠা কৰিছিল আৰু এটো তেও 1876 চনত 1876 ত প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন the planned holiday refers to what period the planned holiday কোনখিনিয়ে সময়ক নিৰ্দেশ কৰে ৰাইট এনসাৰটো হ'ব অপচন বি 1966 পৰা 1969 চনৰ সময়খিনিকে the planned holiday বুলি নিৰ্দেশ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which country had the first official family planning program কোনখন দেশে প্ৰথম চৰকাৰী পৰিয়াল পৰিকল্পনা আঁচনি হাতত লৈছিল ইয়াৰ শুদ্ধটোৰ হ'ব অপচন বি ইণ্ডিয়া তো ভাৰতে প্ৰথম চৰকাৰী পৰিয়াল পৰিকল্পনা আঁচনি হাতত লৈছিল নেক্সট কোৱেশ্চনটো হৈছে which institution released the adaptation gap report 2022 কোনটো প্ৰতিষ্ঠানে 2022 চনৰ অভিযোজনা ব্যৱধানৰ তথ্য প্ৰকাশ কৰিছিল ৰাইট এনসাৰটো হ'ব অপচন বি UNEP নেক্সট কোৱেশ্চন what model did the first plan adopt প্ৰথম পৰিকল্পনাই কোনটো আৰ্হি গ্ৰহণ কৰিছিল ৰাইট এনসাৰটো হ'ব অপচন সি হেৰড ডমাৰ মডেল নেক্সট কোৱেশ্চনটো হৈছে name the unit of valuation that is known as paper gold হিচাপে জনাজাত মূল্য নিৰূপণৰ এককটোৰ নাম কি ৰাইট এনসাৰটো হ'ব অপচন সি SDR নেক্সট প্ৰশ্নটো হৈছে who mobilized some dhoots or lazy people to construct the ধুদৰ আলি কোনে ধুদ বা এলেহুৱা ব্যক্তিসকলক কামত খটুৱাই ধুদৰ আলি নিৰ্মাণ কৰাইছিল ৰাইট এনসাৰটো হ'ব অপচন ডি গদাধৰ সিংহ আহোম স্বৰ্গদেউ গদাধৰ সিংহই ধুদ কিছুমান অৰ্থাৎ এলেহুৱা ব্যক্তিসকলক কামত খটুৱাই ধুদৰ আলি নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন who wanted Indian National Congress to be safety valve কোনে ভাৰতীয় জাতীয় কংগ্ৰেছক সুৰক্ষা কপাট হিচাপে গঢ়ি তুলিব বিচাৰিছিল ৰাইট এনসাৰটো হ'ব অপচন এ এও হিউম অৰ্থাৎ এলেন অক্টোভিয়াম হিউমে পিছৰ প্ৰশ্নটো হৈছে which of the following was popularly known as gagging act তলৰ কোনটোক জনপ্ৰিয়ভাৱে গেগিং আইন বুলি কোৱা হয় ৰাইট এনসাৰটো হ'ব অপচন বি ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1878 অৰ্থাৎ দেশীয় প্ৰেছ আইন 1878 কে গেগিং আইন বুলিও কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে who implemented the doctrine of lapse সত্য বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল মনগল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি লৰ্ড ডেলহাউসিয়ে সত্য বিলোপ নীতি বা ডক্ট্ৰিন অফ লেপছ তো প্ৰৱৰ্তন কৰিছিল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে in which year was the East India Company formed কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল শুদ্ধটোৰ হ'ব অপচন এ 1600 অৰ্থাৎ 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন জিকে সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ